অসম অৰুণাচল সীমান্তৱৰ্তী সাপেখাতিৰ হুলুঙামৰা গাঁৱত এটুপি পানীৰ বাবে হাহাকাৰ কৰিছে ৰাইজে। সোণাৰী বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত সাপেখাতি মৌজাৰ অসম অৰুণাচল সীমান্তৱৰ্তী হুলুঙামৰা গাঁৱৰ জনসাধাৰণে এটুপি পানীৰ বাবে জীয়াতু ভুগিব লগা হৈছে। সীমান্তৱৰ্তী হুলুঙামৰা গাঁৱৰ এক জ্বলন্ত সমস্যা হ'ল পানী। পাহাৰীয়া অৰুণাচল প্ৰদেশৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত দমকল পুতিলেও পানীৰ সন্ধান পাবলৈ সক্ষম নহয়। লগতে এই বৰ্ষত বৰষুণৰ মাত্ৰা অত্যাধিক কম হোৱাৰ বাবে অঞ্চলটোৰ পুখুৰী, কুঁৱা, জান-জুৰিৰ পানী শুকাই চিৰাল ফাট মেলিছে, যাৰ পৰিলক্ষিতত অঞ্চলটোৰ জনসাধাৰণে কেইবা কিলোমিটাৰ দূৰৰ গুজাৰটিং পাহাৰৰ নিজৰাৰ পানী আনি জীৱন-যাপন কৰিব লগা হোৱাৰ লগতে অঞ্চলটোৰ জনসাধাৰণে এই অপৰিষ্কাৰ পুখুৰীৰ পানী সেৱন কৰাৰ ফলত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। উল্লেখ্য যে অঞ্চলটোৰ জনসাধাৰণৰ আবেদন-নিবেদনৰ ফলত অসম চৰকাৰৰ এটি বিশুদ্ধ খোৱাপানী যোগান আঁচনি নিৰ্মাণ কৰিছিল যদিও বছৰ বছৰ ধৰি জনসাধাৰণে আঁচনিখনৰ পৰা এটুপিও খোৱাপানীৰ সুযোগ নাপালে। সাপেখাতিৰ পৰা মনোজ বৰাৰ ৰিপৰ্ট। डायरेक्ट जुबड़ा दिले जे জীয়াই আছোঁ নিচিনা হৈছে। পানী আমাৰ একেবাৰে শুকাই যায়। এতিয়া খৰালি চিজনত আমাৰ এইফালে পানীয়ে নাই। কুঁৱা নলা চব শুকাই যায়। এই জানাটো আছে বোলে আমি জীয়াই আছোঁ আৰু খাই আছোঁ। এইখনত অসুবিধা হয় আৰু আমাৰ ভালেমান অসুবিধা হয়। কামৰ অহা যোৱা সময়তো পানী নাইকিয়া হয়। যেতিয়া পানী নিবলৈ আহোঁতে আমাৰ কাম চাম দেৰি হৈ যায়, কাম যোৱা নহয় এনেকৈ আৰু এই ঝানাটো আছে বুলি আমি খাই আছোঁ আৰু এতিয়া এই পানী লৈ আহিছোঁ। পানী লৈ যাম তেতিয়াহে বনাব আৰু খাম আৰু আমাৰ এইডোখৰত হুলুঙামৰা এইডোখৰত বহুত দিগদাৰ। এই পাহাৰ ঝাৰণা আপোনালোকৰ নিশ্চয় পানী নোলায়। ৱাটাৰ চাপ্লাইটো কেইবাটাও আছে, কি হয়? ৱাটাৰ চাপ্লাই পানী এনেই নামত পানী নিদিয়ে। এতিয়া আপোনালোকে ঝৰ্ণাৰ পৰা পানী ঝৰ্ণাৰ পৰা ৰাতিপুৱাই আহি পানী নিবলগীয়া হয়। নিলেহে খোৱা পানী বনোৱা খোৱা লগতে কাঁহী বাতিও ধুবলগীয়া হয়। দিনটোত 3 বাৰ নিব লাগে। বহুত অসুবিধা হয় ন পানীৰ কাৰণে। এইডোখৰ জেগাডোখৰ নাম কি? হুলুঙামৰা, হুলুঙামৰা, গুজৰাটী। ঠিক আছে।